মানুহৰ জীৱনৰ বিপদ আপদ নাশ কৰা শক্তিশালী প্ৰমাণিত মন্ত্ৰ। কেতিয়াবা মানুহৰ জীৱন বিপদ আপদে আগুৰি ধৰে। বিপদ যেতিয়া আহে সকলো ফালৰ পৰাই আহি বেৰি ধৰে। মানুহ, জীৱ জন্তু, ভাগ্য সকলো তেওঁৰ বিৰুদ্ধে একত্ৰিত হয়। তেতিয়া তেনে পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ আপোনালোকে এই তান্ত্ৰিক মন্ত্ৰ ব্যৱহাৰ কৰি তেনে পৰিস্থিতিৰ পৰা ৰক্ষা পাব পাৰিব। মই আপোনালোকক যিটো মন্ত্ৰ দিব বিচাৰিছোঁ, এই মন্ত্ৰৰ নাম হ'ল সকলো বিপদ আপদ নাশন মন্ত্ৰ। এই মন্ত্ৰটো প্ৰথমে একেৰাহে 32 বাৰ জপ কৰিব, তেতিয়া সিদ্ধি লাভ হ'ব। তাৰপিছত ক্ৰমে 7টা পূৰ্ণিমা আৰু 7টা অমাৱস্যাৰ ৰাতি প্ৰত্যেক ৰাতি 12 বাৰকৈ এই মন্ত্ৰ জপ কৰিব লাগে। জপ কৰোঁতে সম্পূৰ্ণ বিবস্ত্ৰ হৈ জপ কৰিব লাগে। তেতিয়া তেওঁৰ বিপদ আপদবিলাক নাশ হয়। ভূত প্ৰেত, পিশাচ, ৰাক্ষস, দুষ্ট মানুহ, জন্তু, সৰ্প আদিৰ পৰা অন্যায় হোৱাৰ সম্ভাৱনা নাথাকে। মন্ত্ৰটো হ'ল ওম হুং হিং হ্ৰিং হ্ৰিং হু হুং হেং হইং হুং হং হং হু খং খাং খিং খিং খুং খুং খেং খইং খং খ হ ছ। মই ইয়াত মন্ত্ৰটো যেনেকৈ দিছোঁ ঠিক তেনেদৰে জপ কৰিব। অলপো ইফাল সিফাল নকৰিব। তেনে কৰিলে মন্ত্ৰটো মন্ত্ৰ হৈ নাথাকিব। মন্ত্ৰটো পঢ়ি চাই অৰ্থহীন বেবেইবাং শব্দ বুলি ভুলতো নাভাবিব। মন্ত্ৰ হ'ল কিছুমান নিৰ্দিষ্ট শব্দৰ সমষ্টি, যাৰ উচ্চাৰণৰ তৰংগত দৈৱ শক্তি জাগ্ৰত হয়। সেয়ে জপ কৰোঁতে মন্ত্ৰৰ প্ৰতিটো শব্দ সাৱধানে, নিয়মমতে, শ্ৰদ্ধাপূৰ্বক উচ্চাৰণ কৰিব। তেতিয়া মন্ত্ৰ কেতিয়াও ব্যৰ্থ নহয়। আপোনালোকে মই ইয়াত দিয়া মন্ত্ৰটো স্ক্ৰীনশ্বট কৰি আপোনালোকে লিখি ল'ব পাৰিব যিকোনো বহীত বা বগা কাগজত। তাৰপিছত আপোনালোকে মন্ত্ৰটো মুখস্থ কৰি ল'ব পাৰে বা চাইও আপোনালোকে মন্ত্ৰটো জপ কৰিব পাৰিব। আৰু আকৌ এবাৰ মই কৈ দিছোঁ, আপোনালোকে এই মন্ত্ৰটো 32 বাৰ জপ কৰিব। যিকোনো মন্ত্ৰ এটা কাৰ্য কৰিবলৈ হ'লে মন্ত্ৰটো প্ৰথমে সিদ্ধ হ'ব লাগিব। সিদ্ধ কৰিবলৈ আপোনালোকে এই মন্ত্ৰটো প্ৰথমে একেৰাহে মই ইয়াত যেনেকৈ দিছোঁ তেনেকৈ আপোনালোকে 32 বাৰ জপ কৰি ল'ব। 32 বাৰ যদি জপ কৰি সম্পূৰ্ণ কৰে, তেতিয়া আপোনালোকে এই মন্ত্ৰটো সিদ্ধি লাভ কৰিব পাৰিব। আৰু জপ কৰি সম্পূৰ্ণ কৰাৰ পিছত আকৌ আপোনালোকে পুনৰ 7টা পূৰ্ণিমা আৰু 7টা অমাৱস্যা, অকল পূৰ্ণিমা আৰু অমাৱস্যাত আপোনালোকে তেনেকুৱা 7টা পূৰ্ণিমা আৰু 7টা অমাৱস্যাত আপোনালোকে এই মন্ত্ৰটো 12 বাৰকৈ জপ কৰিব লাগিব। আৰু জপ কৰোঁতে আপোনালোকে কোনো কাপোৰ কানি পিন্ধিব নালাগিব। সম্পূৰ্ণ বিবস্ত্ৰ হৈ এই মন্ত্ৰটো আপোনালোকে পূৰ্ণিমা আৰু 7টা পূৰ্ণিমা আৰু 7টা অমাৱস্যাত জপ কৰিব লাগিব। সিদ্ধি লাভ কৰিবলৈ আপোনালোকে প্ৰথমে যিটো 32 বাৰ জপ কৰিব, সেই 32 বাৰ জপ কৰোঁতে আপোনালোকে বিবস্ত্ৰ নহ'লেও হ'ব। কিন্তু 7টা পূৰ্ণিমা আৰু 7টা অমাৱস্যা আপোনালোকে এই মন্ত্ৰটো জপ কৰোঁতে যে 12 বাৰকৈ জপ কৰোঁতে যে আপোনালোকে কিন্তু সম্পূৰ্ণ বিবস্ত্ৰ হৈ মন্ত্ৰটো জপ কৰিব লাগিব। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম হুং হিং হ্ৰিং হ্ৰিং হু হুং হেং হইং হুং হং হং হু খং খাং খিং খিং খুং খুং খেং খইং খং খ হ হ। এই মন্ত্ৰটো তেনেদৰে আপোনালোকে জপ কৰিব। জপ কৰি আপোনালোকে যদি 7টা অমাৱস্যা আৰু 7টা পূৰ্ণিমা আপোনালোকে যেতিয়াই এই মন্ত্ৰটো জপ কৰি শেষ কৰিব, সেই তেতিয়াৰ পৰা আপোনালোকৰ সকলো বিপদ বিঘিনি আপদ আপোনালোকৰ নাশ হ'ব জীৱনৰ পৰা। তেতিয়া আপোনালোকৰ ভূত প্ৰেতৰ পৰা আপোনালোকৰ ভয় নাই, পিশাচৰ পৰা ভয় নাই, ৰাক্ষসৰ পৰা ভয় নাই। আৰু কোনো মানুহে আপোনালোকৰ অপকাৰ কৰিব নোৱাৰে। জীৱ জন্তুৱে অপকাৰ কৰিব নোৱাৰে, সাপেও আপোনালোকৰ অপকাৰ কৰিব নোৱাৰে। মুঠতে সকলো বিপদ আপদৰ পৰা আপুনি ৰক্ষা পৰিব। ধন্যবাদ।